হেল্ল' এভৰিৱান, ৱেলকাম টু মাই ব্লগছ। আজি পাভ মাছ আৰু সৰিয়হৰে এটা ৰেচিপি বনাম বুলি ভাবিছোঁ। যিখিনি বস্তু লাগে গোটেইখিনি বস্তু ৰেডি কৰি সৰিয়হ পিচি লৈছোঁ। তাৰ পৰা গোটেই মাছকেইটাত নিমখ হালধি সানি ফ্ৰাই কৰি লৈছোঁ আৰু আনফালে কেৰাহীখন পাতি দিছোঁ আৰু তেলখিনি গৰম হোৱাৰ লগে লগে পিঁয়াজ আলু বিলাহী দি ভাজি লৈছোঁ। লগতে পিচি থোৱা সৰিয়হখিনি দি দিছোঁ। তাৰ পাছত তাত অলপ জিৰা দিছোঁ আৰু ভাজি তাতে অকণমান গৰম পানী অকণ দি সিজিবলৈ দিছোঁ। অলপ পানীটো শুকোৱাৰ পাছতে মই ফ্ৰাই কৰি থোৱা মাছকেইটা দি দিছোঁ আৰু আকৌ অলপ গৰম পানী দি ঢাকন মাৰি দিছোঁ। কিন্তু ঢাকন মৰাটোহে দেখুওৱা নহ'ল। যি কি নহওক, তাৰপাছত এইফালে মই ঢাকন খুলি ল'লোঁ আৰু লাষ্টৰ ফাললৈ অলপ ধনিয়া দি লৈছোঁ এটা ধুনীয়াকৈ স্মেল আহিবলৈ। মোৰ পাভ মাছৰ চৰচৰি আজি ৰেডি হৈ গ'ল। তাৰপাছত ময়ো মোৰ ভাতকেইটা বাঢ়ি খাবলৈ বহিলোঁ। পাভ মাছ বাৰু খাই কোনে ভাল পায় আৰু ক'বচোন। আজিলৈ ইমানেই আছিল। চি ইউ অন মাই নেক্সট ব্লগ। বাই বাই।